গোসাইগাঁৱত ৪১ কোটি টকা ব্যয়েৰে প্ৰকল্প স্থাপন কৰা হৈছে। শীতল গৃহ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কৃষকে উৎপাদন কৰা কেঁচা সামগ্ৰী মজুত ৰাখিবলৈ এই প্ৰকল্প। এইবাৰ NDA হিচাপে নিৰ্বাচন খেলিম বুলি মন্তব্য প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে। আৰু কোন কোন সমষ্টিত নিৰ্বাচন খেলিব সেয়া নিৰ্ধাৰণ বৰ্তমানেও হোৱা নাই। ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দিবই লাগিব বুলি মন্তব্য প্ৰদান কৰিছে হাগ্ৰামাই। বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা বিশ্ব দৰবাৰলৈ নিলে। বিহু ঝুমুৰ নৃত্যৰ পিছতে বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা দেখুওৱা হৈছে বুলি মন্তব্য প্ৰদান কৰিলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আমাৰ ইয়াত ফুড প্ৰচেছিং ইউনিট প্লাছ কোল্ড ষ্টৰেজ এইটো 41 crore টোটেল, সেইটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। সেই প্ৰজেক্টবিলাক আচলতে প্ৰমোদ বড়োৰ দিনত প্ৰজেক্ট ধৰা, কিন্তু কথাটো হ'ল কোনো একটা প্ৰজেক্টৰ নামত ইহঁতে পইচা আনিব পৰা নাছিল। এইবাৰ আমি চৰকাৰৰ লগত আলোচনাৰ মাজেদি এইবিলাক পইচা আমি চেংচন কৰিছোঁ আৰু স্থাপন কৰি আছোঁ। অহাকালিও আমাৰ পৰ্বতজৰাত পলিটেকনিক ইনষ্টিটিউট আছে আৰু এনেকুৱা মুঠতে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত 30 কোটি টকা আমাৰ লাই গোটাব, এনেকুৱা বহুত মুঠতে সেইবিলাক স্কিম প্ৰমোদ বড়োৰ দিনত ধৰা। মই সেইটো আমি ধৰা স্কিম বুলি মই নকম, কিন্তু পইচা চেংচন কৰাটো আমি কৰি আনিছোঁ। হয়, আমি কৈ আছোঁ BPF NDA হিচাপে নিৰ্বাচন খেলিব। BPF হিচাপে 126টা ভিতৰত কিমানটা চিট খেলিব এইটো আজিলৈকে ফাইনেল হোৱা নাই। ফাইনেল হ'ব, সময় আছে। যিটো আমি শুনিছোঁ হয় এপ্ৰিল মাহৰ নিৰ্বাচন হোৱাৰ কথা। সমাজৰ যিটো বাগুৰুম্বা যিটো কালচাৰেল ডেন্স, সেইটো 10,000 যিটো যোৱাকালি ডান্স কৰি পেলাই দেখুৱালে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেজেন্সত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰেজেন্সত, এইটো আমি যিটো দেখিছোঁ আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াও খুব ছেটিছফাইড আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও খুব ছেটিছফাইড। আৰু সঁচাকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ দিবই লাগিব। কেলে মানে এইটো অসমৰ প্ৰথম পৰ্যায়ত বিহু ডান্সটো ৱৰ্ল্ড ৰেকৰ্ড কৰিলে। ইয়াৰ পিছত আৰু আমাৰ আদিবাসীসকলৰ যিটো ঝুমুৰ ডেন্স সেইটো দেখুৱাই দিলে। আৰু ইয়াৰ পিছত থাৰ্ড টাইম এতিয়া বড়ো সমাজৰ যিটো বাগুৰুম্বা কালচাৰেল ডেন্স সেইটোকো দেখুৱাই দিলে। তো এইটো আমাৰ কাৰণে গৌৰৱ কৰিব লগা। আৰু নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো কালচাৰ ট্ৰেডিশ্যন উঠাই লৈ যাবৰ কাৰণে আৰু নেক্সট নিশ্চয় কোনোবা জনগোষ্ঠীক লৈ পেলাই এনেকুৱা নিশ্চয় চেষ্টা